সমাধি ক্ষেত্ৰ নহয়, এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সোণাপুৰ জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ, য'ত অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হৈছিল আৰু তাত এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ এতিয়া পৰিণত হৈছে। আৰু এই মুহূৰ্তত যদি মই কওঁ, মই য'ত আছোঁ এয়া সোণাপুৰৰ য'ত জুবিন গাৰ্গক সমাধিস্থ কৰা হৈছিল, য'ত সমাধি ক্ষেত্ৰ ইতিমধ্যে বনি আছে আৰু এয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ হৈ আছে। কিন্তু আজি এটা মাহ অতিক্ৰম কৰিছে আৰু এমাহৰ যি আদ্য শ্ৰাদ্ধ, মাহেকীয়া যি আদ্য শ্ৰাদ্ধ আৰু এই আদ্য শ্ৰাদ্ধ অনুষ্ঠান আমি যদি কওঁ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ইতিমধ্যে পৰিণত হৈছে সোণাপুৰ। আৰু এতিয়া এফালে যদি নাম প্ৰসংগ চলি আছে, এফালে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগীয়ে চাকি বন্তি জ্বলাই জুবিন গাৰ্গক ইতিমধ্যে তেওঁলোকে চাকি বন্তি জ্বলাই জুবিন গাৰ্গক স্মৰণ কৰিছে, তেওঁলোকে সোঁৱৰিছে। আৰু এই মুহূৰ্তত কৈছোঁ যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ এতিয়া পৰিণত হৈছে জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ আছে সোণাপুৰৰ, সেই সমাধি ক্ষেত্ৰ এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আমি হাজাৰ হাজাৰ লোক ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আজিৰ দিনটোত আহি উপস্থিত হৈছে। কিয়নো আমি এইটো বিগত সময় দেখুৱাইছোঁ, বিগত সময়ত প্ৰতিটো দিনাই কেনেধৰণে হাজাৰ হাজাৰ লোক আহি এনে সমাধি ক্ষেত্ৰত আহি জুবিন গাৰ্গৰ যি সমাধিস্থ আছিলে তাতে আহি তেওঁলোকে চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে, নাম প্ৰসংগ কৰিছে। আৰু আজিৰ দিনটোতো যিহেতু আজি মাহেকীয়া আদ্য শ্ৰাদ্ধ আৰু এই মুহূৰ্তত আমি যদি কওঁ নাম প্ৰসংগৰ এতিয়া মুখৰিত হৈ গৈছে, আমি কিছু নাম প্ৰসংগৰ মাজলৈ গুচি যাব বিচাৰিছোঁ। ইতিমধ্যে আমি কৈছোঁ যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আমি কিছু কথা পাতিম তেওঁলোকৰ সৈতে, কোন স্থানৰ পৰা আহিছে। আমি পৰিৱেশটো যদি দেখাবলৈ চাওঁ, যিটো সমাধি ক্ষেত্ৰত ইতিমধ্যে ওপৰে যদি পাহাৰৰ ওপৰতো ইতিমধ্যে এনেদৰে জুবিন অনুৰাগীসকল আহিছে আৰু আজিৰ দিনটোত আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ হৈছে। আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে বাছ আচলতে ভাড়া কৰি আহিছে আৰু এই জুবিনক আচলতে সমাধিস্থলত এনেধৰণে সমাগম ঘটি আছে। এফালে যদি আমি কওঁ জুবিন গাৰ্গৰ যি মৃত্যুৰ ন্যায় আৰু সেই ন্যায় দাবী উঠি আছে, আৰু আনফালে আজি আদ্য শ্ৰাদ্ধ, এমহীয়া যি আদ্য শ্ৰাদ্ধ আছিল আৰু আদ্য শ্ৰাদ্ধৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদ্য শ্ৰাদ্ধ যি অনুষ্ঠান ইতিমধ্যে চলি আছে। সমান্তৰালভাৱে যদি আমি কওঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আদ্য শ্ৰাদ্ধ অনুষ্ঠান চলি আছে। আৰু এই মুহূৰ্তত য'ত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ সোণাপুৰ, আৰু সোণাপুৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সোণাপুৰত হাজাৰ হাজাৰ লোকৰ যি সমাগম ইতিমধ্যে সমাগম ঘটিছে আৰু এনেদৰে সমাধি ক্ষেত্ৰত আহি জুবিনক ধূপ দি বন্তি প্ৰজ্বলনেৰে তেওঁলোকে পূজা অৰ্চনা কৰিছে। আচলতে এয়া জুবিনৰ প্ৰতি যি অগাধ বিশ্বাস মৰম ভালপোৱা আছিল আৰু সেয়া
ইতিমধ্যে স্পষ্ট হৈছে। আমি বিগত সময়ত দেখুৱাইছোঁ যে জুবিন অনুৰাগীসকল আহি তেওঁলোকে কান্দিছিল, উচপি পৰিছিল, জুবিনক হেৰুৱাই সকলোৱে মৰ্মান্তিক হৈ পৰিছে, শোকত ভাগি পৰিছে। আৰু জুবিন অনুৰাগীসকলক আমি কৈছোঁ হাজাৰ হাজাৰ জুবিন অনুৰাগী বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিটো দিনে যি সমাগম ঘটিছিল, তাৰ বিপৰীতে আজিৰ দিনটো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে এয়া হয়তো বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি হ'ব য'ত এনেদৰে মাহজোৰা আচলতে একমাহে এনেদৰে জুবিন অনুৰাগী সমাগম ঘটিছিল। জুবিনৰ আচলতে সমাধি ক্ষেত্ৰতো তেওঁলোকে এনেদৰেই শেষ মুহূৰ্ততো তেওঁলোকে এবাৰ যাতে তেওঁলোকে উচুপি উঠিছে। আমি বহু লোক আচলতে উচুপি আজিৰ দিনটো উচুপি উঠিছে। আমি এই মুহূৰ্তত কৈছোঁ যে যিহেতু আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম, কোন জেগাৰ পৰা আহিছে বা কোন স্থানৰ পৰা আহিছে তেওঁলোকৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম। বাইদেউ মই অকণমান আপোনাৰ সৈতে বাইদেউ কোন জেগাৰ পৰা আহিছে? মই লালমাটিৰ পৰা আহিছোঁ। এমাহ হ'ল। আমি খুব দুখৰ বিষয়, আমাৰ মাজৰ পৰা হিয়াৰ আমঠু জুবিন দাক মাৰি পেলালে, তাৰ বিনিময়ত আমি ন্যায় বিচাৰিছোঁ। জুবিন দা ন্যায় পাব। নিশ্চিতভাৱে চাওক, জুবিনবিহীন এটা মাহ আচলতে জুবিন অনুৰাগীয়ে অনুভৱ কৰিব পাৰে আচলতে কিমান দুখ সুখৰ মাজত আছে। আৰু আমি কৈছোঁৱেই বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আমি শাৰী পাতি আচলতে জুবিনৰ যি ইয়াত যি শ্ৰদ্ধাঞ্জলিৰ বাবে যি ব্যৱস্থা কৰিছিলে তাত এনেদৰে শাৰী পাতিব লগা হৈছে। শাৰী পাতি জুবিন অনুৰাগীসকলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কোন জেগাৰ পৰা আহিছে? আমি কামপুৰৰ পৰা আহিছোঁ। কামপুৰৰ পৰা আহিছে। এটা মাহ অতিক্ৰম কৰিলে, জুবিনবিহীন এটা মাহ আচলতে খুব কষ্টকৰ হয় প্ৰতিগৰাকী লোকৰ বাবে। কেনেকুৱা কি ক'ব আৰু জুবিনৰটো বিষয়টো আমিতো সকলোৱে জানিছে ন, তেনেকুৱা হৈছে। এনেকুৱাত আমিতো বহুত দুখ পাইছোঁ। তেওঁ এজন ইমান গোটেই পৃথিৱীৰ শিল্পী আছিলে, তেখেত যে এনেকুৱা এটা হ'ব আমিতো একে ভবাই নাছিলোঁ। যোনসকলে কৰিছে তেওঁক এটা প্ৰমাণ দিব লাগে আৰু সেইটো কৃষ্ণ। তেওঁ সোনকালে ন্যায় পাব লাগে, দোষী শাস্তি দিব লাগে, ইয়াকে কওঁ আৰু কৃষ্ণ দেখিব লাগে আৰু সেইটো ন্যায় প্ৰসংগটো উঠি আছে, বহুত প্ৰতিবাদ চলি আছে। কিন্তু এই মুহূৰ্তত যিসকলে লৈ গৈ গাফিলতি কৰি মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ আছে সেইসকলক আচলতে কেনেধৰণৰ শাস্তি দিয়াটো বিচাৰে? সেইসকলক মানে আমি হিচাপত যেনেকৈ ফাঁচি অৰ্ডাৰ দিয়াটো ভাবিছোঁ। ফাঁচি অৰ্ডাৰ দিব লাগে আৰু সেইটো আমি ৰাইজৰ মাজলৈ উলিয়াই দিব লাগে, ৰাইজে তেওঁক উচিত শাস্তি দিব। ভাবি আছে নাজানো আমি সেইটো গম পাইছেনে? চৰকাৰে এইটো খুব ভুল ভাবি আছে। আমি মানে ফাঁচি অৰ্ডাৰ দিয়াটো ভাবিছোঁ। ঠিকে আছে। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে জুবিনৰ যি সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ যি সমাগম ঘটিছে বিভিন্ন প্ৰান্তৰ পৰা। মই এজন যিহেতু জুবিনৰ হয়তো ভালপোৱা জুবিন অনুৰাগী আৰু এনেদৰেই প্ৰতিগৰাকী জুবিন অনুৰাগী আহিছে। মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কোন জেগাৰ পৰা আহিছে? মইতো ইয়াতে থাকোঁ, আজাৰত থাকোঁ। মই এনে লামডিঙৰ হয়। মই যেতিয়া আজি 1 মাহ হৈ গ'ল, 19 তাৰিখত, আগৰ মাহৰ 19 তাৰিখত জুবিন দা আমাৰ পৰা গুচি গৈছে। কিন্তু তাৰ যে গুচি গৈছে সেই কেতিয়াবা এইটো কোনেও পূৰণ কৰিব নোৱাৰিব। আৰু সি যি অৱদান দিছে অসমৰ কাৰণে এইটো অৱৰ্ণনীয়। এইটো কাৰণে মই তাৰ এটা পিকচাৰ এটা সমাধি ক্ষেত্ৰ অৰ্পণ কৰিবলৈ আহিছোঁ। কেতিয়াবা জুবিনক লগ পাইছিলে নাই? মই আগৰ কোম্পানীত থকাৰ সময়ত চকীগেটত, চাংচাৰী চকীগেটত পাৰফৰ্ম কৰিছিল। তেতিয়া লগ পাইছিলোঁ, এনে দেখা নাই, ষ্টেজত দেখা পাইছিলোঁ। আৰু এটা কথা কৈ দিছোঁ, মই ইয়াতে লিখি দিছোঁ 1972 পৰা ফৰ এভাৰ, মানে সদায় আমাৰ মাজত থাকিব। এইটো কাৰণে মই তোৰ মৃত্যু চনটো মই দিয়া নাই, ইয়াৰ পৰা ফৰ এভাৰটো লিখি দিছোঁ। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ প্ৰতিগৰাকী জুবিন অনুৰাগী শোকত ভাগি পৰিছে। আৰু আমি সমাধি ক্ষেত্ৰৰ কথা কৈছোঁ যিহেতু এইটো সমাধি ক্ষেত্ৰ নহয় যেন এক দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ইতিমধ্যে পৰিণত হৈছে। এনেদৰেই হাজাৰ হাজাৰ লোকৰ চাকি বন্তি ধূপ দীপ জ্বলিছে আৰু এনেদৰেই তেওঁলোকে জুবিনক আচলতে পূজা অৰ্চনা কৰিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁৱেই যে প্ৰতিগৰাকী অনুৰাগী জুবিনবিহীন যি এটা মাহ, জুবিনবিহীন এটা মাহে অতিক্ৰম কৰিছে। আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এনেদৰে সমাধিস্থলীত আহি তেওঁলোকে চাকি বন্তি জ্বলাইছে। আৰু এই সোণাপুৰ যি সমাধি ক্ষেত্ৰ, আৰু এই সমাধি ক্ষেত্ৰত এতিয়া এনেদৰেই যি হাজাৰ হাজাৰ লোকৰ সমাগম বিভিন্ন প্ৰান্তৰ পৰা, আমি যদি কওঁ ৰাজপথটো যদি চাবলৈ যায়, গোটেই ৰাজপথলৈকে আচলতে হাজাৰ হাজাৰ লোক আহিছে। আচলতে তেওঁলোকে বাহন ৰিজাৰ্ভ কৰি আহিছে আৰু প্ৰশাসনৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে এইখিনি কৰিছে। আমি যিহেতু মই অকণমান আপোনালোক কৈছিলে আহোঁ, কোন জেগাৰ পৰা আহিছে দাদা? আমি মৰিগাঁৱৰ পৰা আহিছোঁ। কি আজি এটা মাহ অতিক্ৰম কৰিলে, জুবিনবিহীন এটা মাহ, আৰু এই সমাধি ক্ষেত্ৰ এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। হয়, এইটো মানে কি হ'ব, সোনকালে জাষ্টিছটো দিলে ভাল লাগে। আৰু চৰকাৰে যত্ন কৰি আছে, নিশ্চয় কৰিব, তেওঁলোকে ভালে হ'ব বুলি ভাবিছোঁ। নিশ্চিতভাৱে প্ৰতিগৰাকীয়ে আচলতে জুবিন অনুৰাগীয়ে কেৱল এটা কথাই কৈ আছে যে জুবিনক ন্যায় লাগে। জুবিনৰ মৃত্যুৰ প্ৰসংগত বহু প্ৰশ্ন উত্থাপন হৈছিল,
ছিংগাপুৰত গৈ মৃত্যুক আঁকোৱালি লোৱা সন্দৰ্ভত বহু প্ৰশ্নৰ সন্মুখীন হৈছিল কেনেধৰণৰ গাফিলতি আছিল গাফিলতিৰ থকা অভিযোগ আহিছিল যে জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ এটা অনুষ্ঠানৰ আৰু তাৰ বাবে আচলতে আৰু মেনেজাৰ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা আচলতে কোলাত কেঁচুৱালৈ এনেদৰে আহিছে মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কোন জেগাৰ পৰা আহিছে আমি দক্ষিণপাট বালিঙৰ পৰা আহিছোঁ আজি জুবিনবিহীন এটা মাহ অতিক্ৰম কৰিলে আৰু জুবিনৰ ন্যায়ৰ বাবেও ইতিমধ্যে যিবোৰ দাবী উত্থাপন হৈ আছে তাৰ মাজতে আজি আপুনি আহিছে আদ্য শ্ৰাদ্ধ এটা মাহৰ আজি আদ্য শ্ৰাদ্ধ পতা অনুষ্ঠানত কি ক'ব আমিতো জাষ্টিচ বিচাৰি আছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে জনাইছোঁ যে আমাক অতি সোনকালে জাষ্টিচটো লাগে আৰু তেখেতসকলে যাতে ডিলে নকৰে বস্তুটো এতিয়া দেখিছোঁ কিছুমান আনুষংগিক বেলেগ বেলেগ কথা কিছুমান কৈ আছে তেখেতসকলে মেইন বস্তুৰ পৰা ফালৈ কাটি পেলাই বেলেগ বেলেগ বিষয় কিছুমান কৈ আছে গতিকে আমি সেইটো বিচৰা নাই আমাক লাগে খালি জুবিনদাৰ আমাক ন্যায় লাগে যিমান পাৰে সোনকালে আমাক ন্যায় লাগে কেতিয়াবা জুবিনৰ ওচৰৰ পৰা লগ পাইছেনে নাই দাদাক আমি লগ পোৱা নাই কিন্তু আমাৰ অন্তৰত দাদা আছে সকলোৱে বিচাৰিছিলে যে জুবিনক এবাৰ ওচৰৰ পৰা লগ পাইছিলোঁ আমাৰ তাত যেতিয়া ফুটবল খেলিবলৈ গৈছিলে তেতিয়া দাদাক আমি ওচৰৰ পৰা দেখিছিলোঁ ফুটবল খেলিছিলোঁ তেতিয়া আমি পাইছিলোঁ তেতিয়া দাদা আজি আমি যদি সমাধিক্ষেত্ৰ কথালৈ আহোঁ জুবিন গাৰ্গে এটা কথা কৈছিলে মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই সঁচা কথা আচলতে সেই কথাষাৰ এতিয়া ইয়াতে এই কথাষাৰে প্ৰমাণ কৰি দেখুৱাইছে ন এতিয়া আপুনি চাওক মছজিদৰ আগতে কোনো কাৰণত আপুনি গীৰ্জাঘৰত মছজিদত গান নাবাজে আজি জুবিন দাৰ কাৰণে তাত মায়াবিনী গান বাজিছে গতিকে এটা জাতি সত্তা আমি হেৰুৱাইছোঁ সত্তাটো আমি ন্যায় লাগিবই আমি যেতিয়ালৈকে ন্যায় নাপাওঁ আমি আন্দোলন কৰি যাম নিশ্চিতভাৱে চাওক আমি কৈছোঁৱে যে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো আমি আজিৰ দিনটোত একাষৰীয়াও কৰি যদি আমি এই সমাধিক্ষেত্ৰৰ যদি কথা কওঁ য'ত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ য'ত যুৱ প্ৰজন্মই নহয় জ্যেষ্ঠসকল আহিছে কোলাত কেঁচুৱালৈ মাতৃসকল আহিছে কাৰণ জুবিনক ভাল পাইছিল আৰু জুবিনক হেৰুৱাই সকলোৱে ম্ৰিয়মান হৈ আছে আৰু এনেদৰে জুবিন অনুৰাগীসকলৰ কথা কৈছোঁ আমি হাজাৰ হাজাৰ চাকি বন্তি ইয়াত জ্বলিছে প্ৰতিটো দিনেই জ্বলিছিল হাজাৰ হাজাৰ জুবিন অনুৰাগী আচলতে আহিছিল আৰু এনেদৰে তেওঁলোকে জুবিন গাৰ্গক আজিৰ দিনটোতো পূজা অৰ্চনা কৰিছে আৰু আমি কৈছোঁ যে সাৰ্থক জুবিন গাৰ্গ অৰ্থাৎ যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ বুলি কোৱা হৈছিল কিন্তু আজিৰ দিনটোত যদি আমি কওঁ সমাধিক্ষেত্ৰৰ দৃশ্য যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াত কোনো যুৱ প্ৰজন্ম নহয় ইয়াত জ্যেষ্ঠসকললৈ আহিছে একেবাৰে কণমানি লোকসকল আহিছে কাৰণ তেওঁলোকে জুবিনক ভাল পাইছিল জুবিনৰ গান ভাল পাইছিল জুবিনৰ গান শুনি ভাল পাইছিল আৰু জুবিনে যিবোৰ কথা কৈ গৈছিল যিবোৰ আচলতে তেওঁ আদৰ্শ দেখুৱাই গৈছিল যে প্ৰকৃতিক কেনেকৈ ভাল পাব লাগে জীৱ জন্তু কেনেদৰে ভাল পাব লাগে মানুহ কেনেদৰে ভাল পাব লাগে কেনেদৰে উচ্চ নিচ ভেদাভেদ নাৰাখি কেনেদৰে একেলগে সমাজখন আগুৱাই নিব লাগে কেনেদৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো এক হৈ জীয়াই থাকিব লাগে এই কথাবোৰ জুবিন গাৰ্গে কৈ আহিছিল আৰু জুবিন গাৰ্গে কৈ যোৱা এই কথাবোৰ ইতিমধ্যে সকলোৱে এতিয়া ইয়াত প্ৰতিপন্ন হৈছে জুবিন গাৰ্গক আচলতে কোনো ধৰ্ম কোনো জাতি কোনো বৰ্ণ কোনো ভাষা আচলতে প্ৰতিগৰাকী লোক ওলাই আহিছে আৰু বিশ্বত আমি কৈছোঁ বিশ্বত এতিয়া জুবিন গাৰ্গক সৰিছে বিশ্ববাসীয়ে ইতিমধ্যে গম পাইছে যে জুবিন গাৰ্গ কোন আছিল হয়তো এয়া জুবিন গাৰ্গৰ শক্তি আছিল যিটো তেওঁ জীৱিত কালতকৈ যেনতে মৃত শক্তি আচলতে মৰি যোৱাৰ পাছত যিটো শক্তি সকলোৱে তাতকৈ বেছি বুলি ইতিমধ্যে কৈছে জুবিন গাৰ্গ তাতকৈ বেছি শক্তিশালী হৈ পৰিছে আৰু জুবিন গাৰ্গৰ আমি কৈছোঁ যে এই স্থান ইতিমধ্যে সমাধিক্ষেত্ৰ আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠসকলো আমি যিহেতু কৈছোঁ বহুত জ্যেষ্ঠ লোক ওলাই আহিছে আমি বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈকে আহোঁ কোন জেগাৰ পৰা আহিছে আমি বিজয়নগৰ পৰা আহিছে আপুনি আমি বিজয়নগৰৰ পৰা আহিছোঁ জুবিনবিহীন এটা মাহ খুব আচলতে এতিয়া সকলো শোকত ভাগি পৰি আছে হয় সকলোৱে শোকতে ভাগি পৰিছে সেইকাৰণে আৰু বোলো এদিন চাই আহোঁ আৰু জেগাখিনি সেইকাৰণে আহিছোঁ ওলাই চাওক আমি কৈছোঁ এফালে যদি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আছে আনফালে আমি নাম প্ৰসংগ চলি আছে এফালে মাহেকীয়া যি আদ্য শ্ৰাদ্ধ আৰু ইতিমধ্যে প্ৰশাসন ব্যৱস্থাৰ ফালৰ পৰা যিখিনি কৰিব লাগে সকলোখিনি সুন্দৰভাৱে কৰিছে তেওঁলোকে যাতে অনুৰাগীসকলে আজিৰ দিনটোতো কোনো কষ্ট নাপায় তাৰ বাবে প্ৰতিটো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি কৈছোঁ যে ধূপদ্বীপৰ এই স্থান ইতিমধ্যে হয়তো চাগে কোনো মন্দিৰৰ চৌহদতো হয়তো এনেধৰণৰ দৃশ্য আপুনি নেদেখিব ধৰ্ম বৰ্ণ সকলো জাতিভেদে এনেধৰণে আহি জুবিন গাৰ্গক আচলতে ঈশ্বৰ সদৃশ তেওঁলোকে বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ কোন জেগাৰ পৰা আহিছিলে মই মংগলদৈৰ পৰা আহিছোঁ কি ক'ব এটা মাহ অতিক্ৰম কৰিলে জুবিনবিহীন এটা মাহ হয়তো বহুত কষ্টকৰে হৈছে অনুৰাগীসকলৰ বাবে মই বহুত কষ্ট পাইছোঁ ৰাতিপুৱা উঠি মানে মই জুবিন দাৰ কাৰণে ইমান চকু পানী ওলাইছে মই নাজানো মোৰ কি হৈ গৈছে মোৰ গা মন মানে পাগল হৈ আছোঁ মই মানে এনেকুৱা হৈ আছোঁ আমাক এতিয়া বিচাৰ লাগে ন্যায় লাগে মই এইটোৱে বিচাৰোঁ আৰু আমাৰ ৰাইজ দেখিছে গোটেই ৰাইজ ওলাই আহিছে কোনো ৰখা নাই মানে জুবিন দাৰ ন্যায়ৰ কাৰণে এতিয়া ন্যায় পাব লাগে আৰু জুবিন দাই যিটো অভিযোগ কেইবাজনৰ বিৰুদ্ধে উঠিছে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ তেওঁ মেনেজাৰগৰাকীৰ বিৰুদ্ধে উঠিছে
শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী উদ্যোক্তা আছিল তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আমি যদি এই মুহূৰ্তত কওঁ তেওঁলোকৰ বিৰুদ্ধে শাস্তি কি হ'ব লাগে বুলি কেনেকুৱা শাস্তি হ'ব লাগে? তেওঁলোকৰ বিৰুদ্ধে ফাঁচি হ'ব লাগে। এতিয়া আমি ফাঁচি বিচাৰোঁ তেওঁলোকৰ কাৰণে আজি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল ন। যিটো জুবিন দাৰ ওচৰত আমি যাব নোৱাৰোঁ, আমি পাগল হৈ যাওঁ। জুবিন দা আহা বুলি ক'লে য'তেই নহওক প্ৰগ্ৰেম আমি পাগলৰ নিচিনাকৈ ওলাই আহোঁ। গতিকে তেওঁলোকৰ কাৰণেতো আজি নেগলেঞ্চিৰ কাৰণেতো জুবিন দা নোহোৱা হৈছে। গতিকে ফাঁচি হ'ব লাগে। আমি ৰাইজে ফাঁচিয়ে বিচাৰিছোঁ আৰু বেলেগ নাই। আৰু জুবিন গাৰ্গৰ অনুষ্ঠান চাইছে কেতিয়া? মই চাইছোঁ। আমাৰ ওচৰলৈ যাবলৈ নিশ্চয় সিদ্ধাৰ্থৰ সময় নিদিয়ে একেবাৰে নিদিয়ে। ষ্টেজ কিয় অকণমান আগলৈ হাতখনো চুব নিদিয়ে জুবিন দাক বুলি ক'লে আমি নাজানো কিয় আমি পাগল হৈ যাওঁ জুবিন দা বুলি কয়। আজি মই ৰাতিপুৱাৰ পৰা প্ৰত্যেক দিনাই কান্দো জুবিন দাৰ কাৰণে। মোৰ চাগে নিজৰ পৰিয়াল ঢুকাওঁতেও মই এনেকৈ কান্দা নাই। মই যিটো নেকি জুবিন দাৰ কাৰণে সদায় কান্দিব লগা হৈছে। গতিকে এতিয়া ন্যায় পাব লাগে। নিশ্চয় কিবা এটা এনেকুৱা আছে গুণ যিটো নেকি জুবিন দাৰ গাত আছে। আমি সেইকাৰণে আজি এনেকৈ এনেকৈ আমি ঘৰত ৰ'দ দিলে ওলাব নোৱাৰোঁ, কিন্তু মই পাগল হৈ ওলাই আহিছোঁ। নোৱাৰোঁ জুবিন দা নহ'লে। জুবিন গাৰ্গে যিটো কথা কৈ আছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সকলোৱে একেলগে বাস কৰিব লাগে, সকলো উচ্চ নিচ্চ কোনো ভেদাভেদ নাছিলে। তেওঁ দুখীয়াৰ লগতো আছিলে, ৰাজপথৰ মানসিকভাৱে ৰোগীৰ লগতো তেওঁ খেলা ধূলা মানে ধুনীয়াকৈ ধেমেলীয়াভাৱে কথা পাতিছিলে। আৰু সেই উচ্চ নিচ্চ যিটো ভেদাভেদ সেয়া সকলো নোহোৱা কৰি এখন সমাজ যিধৰণে আগুৱাই যাব লাগে এই কথাবোৰ কৈ আহিছিল। আৰু আজি ইয়াত সেইটোৱে প্ৰমাণিত হৈছে। দেখিছে আপুনি, কোনো নিজ জাতি একো নাই, চব আহিছে মানুহ, গোটেই ৰাইজ ওলাই আহিছে। ইয়াত কোনো মানে হেৰি নাই আৰু হিন্দু মুছলিম খ্ৰীষ্ট জৈন চব সম্প্ৰদায়ৰ মানুহখিনি ওলাই আহিছে একমাত্ৰ জুবিন দাৰ কাৰণে আহিছে। গতিকে জুবিন দাই ন্যায় পোৱাটো বিচাৰিছোঁ। আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকৰ যে ন্যায়ৰ কাৰণে গোটেই মানে সংবাদ এইটোৱে বিচাৰিছোঁ আৰু আপোনালোকক দেই। ঠিক আছে। যাদুকৰী কণ্ঠ ইতিমধ্যে আমি কৈছোঁ জুবিনৰ যাদুকৰী কণ্ঠৰ কথা সকলোৱে গম পাইছে। যি যাদুকৰী কণ্ঠৰে স্পৰ্শ কৰিছিল প্ৰতিটো ধৰ্ম, প্ৰতিটো বৰ্ণ, প্ৰতিটো জাতিৰ লোকক স্পৰ্শ কৰিছিল, প্ৰতিটো সম্প্ৰদায়ৰ লোকক মই আপোনাৰ ওচৰলৈ আহিছোঁ। কোন জেগাৰ পৰা আহিছে? মই গুৱাহাটী পাঞ্জাবাৰী। আজিৰ দিনটো এতিয়া জুবিনবিহীন এটা মাহ অতিক্ৰম কৰিলে, এতিয়াও জুবিন গাৰ্গৰ অনুৰাগীসকল ভাগি পৰিছে। এইটো ক'ব গ'লে আমি বহুত কঠিন কথা হ'ব, এইটো ক'বৰ ভাষা নাই। আৰু আমি এক হিচাপত আমি এইবাৰ কবি সাহিত্যিক সকলোখিনি ওলাই আহিছোঁ জুবিনদাৰ নামত। আমাক জাষ্টিছ লাগে, কাৰণ এই 19 তাৰিখটো আমি পাহৰিব নোৱাৰোঁ। আৰু যিটো 19 তাৰিখে আমাক কন্দুৱাইছিল। আৰু আমি এইটোৱে জানো যাতে জুবিনদাক যিখিনি জীৱিত কালত কৰি থৈ গৈছিলে সেইখিনি যাতে সেইখিনি আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু জুবিন দা ইমান সোনকালে যে আমাৰ পৰা হেৰুৱাই যাব সেইটো আমি এতিয়াও কিন্তু আমি সেই গানবিলাকে কয় কিছুমান কথা, কিন্তু আমি সত্য বুলি আমি মানিব নোৱাৰোঁ। আজি এমাহত আহিছোঁ, আমি কান্দি আহিছোঁ, কাৰণ কি আমাক জাষ্টিছ লাগে। আৰু এই ক্ষেত্ৰতে আমি কৈছোঁ আমাৰ এতিয়া বহুত মানে এনেকুৱা কাব্যিকতা আমাৰ কিছুমান মঞ্চ আছিলে, মঞ্চবিলাক সকলোখিনি পিছুৱাই দিছে, এই জাষ্টিছৰ কাৰণে পিছুৱাই দিছে। নিশ্চিতভাৱে চাওক, আমি এই মুহূৰ্তত কৈছোঁ প্ৰতিগৰাকীয়ে ন্যায় দাবী উত্থাপন কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ যিবোৰ ৰহস্য বা যিবোৰ প্ৰকৃত সত্য, জুবিনৰ মৃত্যু কেনেধৰণে হৈছিল, প্ৰকৃত সত্যটোৰ কাৰণে সকলোৱে যুঁজি আছে। জুবিনৰ মৃত্যুৰ কথা সকলোৱে জানিব লাগে। মই অকণমান আপোনাৰ ওচৰলৈকে আহোঁ। কোন জেগাৰ পৰা আহিছে? আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। হয়, জুবিনবিহীন এটা মাহ আজি আদ্য শ্ৰাদ্ধ, আৰু হয়তো চাগে বিশ্বত এনেকুৱা পৰিস্থিতি আমি দেখা নাই বা পৰিৱেশ কেতিয়াও দেখা নাছিলোঁ। এজন মৃত ব্যক্তিৰ বাবে হাজাৰ হাজাৰ লোক প্ৰতিটো দিনাই আহিব। আদ্য শ্ৰাদ্ধ অনুষ্ঠান সমগ্ৰ ৰাজ্যত পাতিব লাগিব বা প্ৰতিটো ৰাজ্যত প্ৰতিটো অঞ্চলত পাতিছে, আৰু এনেদৰেই লোক ওলাই আহিছে। আচলতে কি ক'বলৈ ভাষা নাই। এতিয়া জুবিনৰ কথা আৰু নতুনকৈ ক'ব নালাগে। এতিয়া সমগ্ৰ অসম, ভাৰত, পৃথিৱী গম পাইছে। আৰু তেখেতৰ সদগতি কামনাৰ্থে আচলতে আমি আহিছোঁ বা সকলো জনগণে আহিছে। আৰু বিশেষকৈ তেওঁৰ যিটো নাই সেইটো আমাক সোনকালে লাগে। বাহিৰতে চাই দিম এতিয়া কিবা ক'ব খুজিছে। জুবিনৰ ন্যায় লাগিবই, আমাক জুবিনৰ ন্যায় লাগিবই। চাওক, প্ৰতিগৰাকীয়ে আমি কৈছোঁ যে জুবিন অনুৰাগীয়ে দীঘল শাৰী পাতিব লগা হৈছে। জুবিনৰ য'ত চাকি বন্তি জ্বলাবলৈ য'ত স্থান কৰি দিয়া হৈছে তাৰ পৰা দীঘলীয়া এটা শাৰী, আৰু এনেদৰে দীঘল শাৰী পাতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অৰ্থাৎ শ্ৰদ্ধাঞ্জলি জনাই আছে বা তেওঁলোকে চাকি বন্তি জ্বলাই সেই জুবিন গাৰ্গক স্মৰণ কৰি আছে। আমি কৈছোঁ যে জুবিন গাৰ্গ এটা এনেকুৱা শক্তি আছিল যে জীৱিত কালতকৈ তেওঁ মৃত অৱস্থা বা মৃত্যুৰ পাছত আচলতে যিটো শক্তি সেয়া সকলোৱে স্পষ্ট হৈছে। জুবিন গাৰ্গে যিবোৰ কথা ধেমেলীয়া সুৰতেই হওক বা মঞ্চত কাকো খাতিৰ নকৰাকৈ কোনো ৰাজনৈতিক নেতাই হওক বা কোনো প্ৰশাসন যন্ত্ৰৰ কাৰো ভয় ভাবুকি বা কোনো ধৰণৰ এটা শক্তিলৈ ভয় নকৰাকৈ যিবোৰ কথা কৈ আহিছিল, আৰু সেই কথাবোৰ আজিৰ দিনটোত বাস্তৱত পৰিণত হৈছে। তেওঁ কৈছিল যে কোনো জাতি কোনো ধৰ্ম নাছিলে, তেওঁ কোনো ধৰণৰ ভয় ভাবুকিলৈ কেতিয়াও কেৰেপ কৰা নাছিল।
তেওঁৰ কাৰণে উচ্চ নিচ্চ কোনো ভেদাভেদ নাছিল তেওঁ প্ৰতিগৰাকী লোকৰ লগত আছে আৰু আজিৰ দিনটোত সেয়া তেওঁ প্ৰকৃতিক ভাল পাইছে আমি দেখুৱাইছোঁ বিগত এটা মাহে তেওঁ মৃত্যুৰ পাছতো এটা পোহনীয়া এটা কুকুৰ ইতিমধ্যে তেওঁ প্ৰহৰী হিচাপে তাৰ সমাধিস্থলত আছে এই দৃশ্যবোৰ ইতিমধ্যে দেখুৱাইছে প্ৰকৃতিয়েও ইতিমধ্যে তেওঁক যেন সকলো সময়তে সং দিছিলে আৰু প্ৰকৃতিৰ মাজতে ইতিমধ্যে জুবিন গাৰ্গক শেষকৃত্য কৰা হৈছিল আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি কৈছোঁ যে এফালে যদি শ্ৰদ্ধাঞ্জলি চলি আছে আনফালে এনেধৰণেই নাম প্ৰসংগ চলি আছে এনেদৰে এতিয়া জুবিন গাৰ্গৰ সমগ্ৰ ৰাজ্যত যিধৰণে ৰাজহুৱা আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰি আছে ঠিক একেদৰে সোণাপুৰ সমাধি ক্ষেত্ৰতো আজিৰ দিনটোত এনেদৰে আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে য'ত হাজাৰ হাজাৰ লোক ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে নিজা বাছেৰে বা নিজৰ বাহনেৰে তেওঁলোকে আহি ইয়াত সমাধি ক্ষেত্ৰত উপস্থিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত